ৰাজ্যত বানৰ সংহাৰী ৰূপ উজনি নামনিত বানৰ ভয়ংকৰ ৰূপ হাহাকাৰ পৰিস্থিতি ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই দৃশ্য ধেমাজি আৰু লখিমপুৰৰ NHPCয়ে গেট খুলি দিয়াৰ ফলতে এই অবৰ্ণনীয় পৰিস্থিতি ধেমাজি আৰু লখিমপুৰত হুৰাহুৰে বৃদ্ধি পাইছে নৈ উপনৈসমূহৰ জলস্তৰ আমাৰ ইয়াতো আজি 3 দিন হ'ল পানী গোটেই হেৰিয়াতে পানী বুলি ক'ব লাগিব যেটো এতিয়া বাৰিষা বৰষুণ প্ৰায় এসপ্তাহমান ধাৰাসাৰ বৰষুণ দি আছে চাউলৰ পৰা আদি কৰি খোৱা চব্জি খাবলৈ নাই আৰু পানীৰ ব্যৱস্থাতে একেবাৰে আমাৰ ইয়াত বহুত উচনীয় এতিয়া পানীটো আমি 2-3 কিলোমিটাৰ আঁতৰৰ পৰা পানী আনিবগৈ লাগিব উপায় নাই তাৰ তেতিয়া আমি পচলাবোৰ বনাই পেলাই এনেকৈ দি ফাৰুৱাৰ কৰি আছো বঞ্চিত পুৰা হৈ যায় যে টিউবেল ডুবাই থৈ কাৰেণ্টো নাই তেনেকৈ লোৱা নাই গাঁও বুঢ়াই ল'লে ল'ব আমাৰ ইয়াতো ক'ব কোনেও লোৱা নাই এই দৃশ্য গহপুৰৰ নেৰানেপেৰা বৰষুণৰ ফলত ফেনে ফুটুকাৰে বাঢ়ি অহা চক্ৰং নৈৰ কোবাল খুটে নিমিষতে জিঅ'বেগৰ মথাউৰি ভাঙি টচ নচ কৰি বুঢ়াই পেলালে কেইবাখনো গাঁও যেন অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে গহপুৰত এই চক্ৰং নদীয়ে প্ৰত্যেক বছৰে চক্ৰঙৰ দুই কাষে থকা গাঁওবিলাক নষ্ট কৰি গৈছে ইয়াৰ মাটিবিলাক নষ্ট কৰি গৈ আছে কিন্তু চৰকাৰে কোটি কোটি টকা ইয়াত খৰচ কৰিছে অথচ আজিলৈকে এই নদীখন এই সৰু চক্ৰং নদীখন নিয়ন্ত্ৰণ কৰিব পৰা নাই একেই পৰিৱেশ শিৱসাগৰৰ আমগুৰিৰ দিশমুখতো ব্ৰহ্মপুত্ৰৰ বাহনীৰ পানীয়ে প্ৰায় বুঢ়াই পেলাইছে ন অঞ্চল বন্যাৰ্ত ইতিমধ্যে ওখ ঠাইলৈ ঢাপলি মেলিছে প্ৰায় 5-6খনকৈ গাঁও বুৰিছে বৰগাঁও আলিমুৰ 2 নং আৰু ৰূপৈমুখ কেইবাখনো গাঁও আৰু এতিয়া প্ৰায় দেখিছোঁ ঘৰ ডুবু অৱস্থা এইফালে যদি দেখিছে ঘৰ আৰু অকণমান পাছতে গোটেই ঘৰে ডুবিব কিন্তু আচৰিত কথা সেইটোৱে যে জলসম্পদ বিভাগৰ স্থানীয় যিসকল বিষয়া তেখেতলোকে এতিয়ালৈকে বৰ্তমানলৈকে আহি পোৱা নাই সেইটো এটা বৰ দুৰ্ভাগ্যজনক কথা আমি চৰকাৰ বা প্ৰশাসনৰ ফালৰ পৰা এটা অনুৰোধ জনাইছোঁ যাতে আমাৰ জন্মৰি বৰগাঁৱত ইতিমধ্যে ৰাস্তা বুৰযাওঁ অৱস্থা হৈ গৈছে পানী কোন সময়ত পানী নিগৰি যায় কোনো ক'ব নোৱাৰি বহুত জেগা এতিয়া বহুকেইখন গাঁও এতিয়া ব্ৰহ্মপুত্ৰ মানে পানীৰ তলত আছে আশা কৰিছোঁ আমি যাতে চৰকাৰে যিমান পাৰে আমাৰ স্থানীয় যিবোৰ সমস্যা আছে বানপানী সমস্যাটো নিৰাময় কৰিবলৈ আমি অনুৰোধ জনাইছোঁ এই দৃশ্য দেৰগাঁৱত ব্ৰহ্মপুত্ৰৰ বান গৰাখহনীয়াই তীব্ৰ সংহাৰী ৰূপ লোৱা দেখিবলৈ পোৱা গ'ল এটা দিনৰ ভিতৰতেই বানত বুৰ গ'ল প্ৰায় 20খনৰো অধিক গাঁও এতিয়া মই খোৱা চাইডত ধুইছোঁ তেতিয়া পানী নাই পানী পিছফালৰ কাজত অলপ পানী পৰিছে মোক গাঁৱৰ এজন ল'ৰা আহি পেলাই পানী আহিছে উঠোন তাৰপৰা মই মুখখন ধুই চাহখন খাইছোঁ তাৰ পিছফালৰ খালটো পানী ফুল হৈ গৈছে প্ৰায় 9টামান বজাত পানী গোটেই ফুল হৈ গ'ল মানে পানী প্ৰায় 10টামান বজাতে আমাৰ যিটো যোৱা বছৰ ছিঙিছিলে আমি ৰাইজে আকৌ লাগি পেলাই বনাইছিলোঁ কিন্তু সেই বছৰ আকৌ যেতিয়া ছিঙি দিয়াৰ ফলত গোটেই নদীখন আমাৰ বাৰী দিয়ে সোমাই গুচি আহিলে মানে এতিয়া মানে একদম নৈ সোঁততে আমাৰ লেট্ৰিন গ'ল আমাৰ টিউবেল লৈ গ'ল টিউবেল বচাব নোৱাৰিলোঁ লেট্ৰিন লৈ গ'ল একো বচাব নোৱাৰিলোঁ চব লৈ গ'ল বাৰীৰ মাজত সোমাই আহিলে তিনিচুকীয়াৰ লেখাপানীতো একেই পৰিৱেশ দিহিং নৈৰ ৰুদ্ৰমূৰ্তিত এনেদৰেই পেটতে হাত ভৰি লুকাইছে এইসকল বন্যাৰ্তৰ চকুৰ পলকতে এফালৰ পৰা বুৰ গৈছে বাঢ়নি পানীত বিঘাই বিঘাই কৃষিভূমি এতিয়া পানীৰ কবলত জলমগ্ন হৈ পৰিছে এখনৰ পাছত আন এখন গাঁও মুঠতে স্তব্ধ হৈ পৰিছে জনজীৱন এয়া ৰূপহীহাটৰ দৃশ্য ব্ৰহ্মপুত্ৰৰ জলস্তৰ নিহাটোৰ ভিতৰতে বুঢ়াই পেলালে ৰূপহীহাট লাওখোৱাৰ বগামুখৰ 2খনকৈ গাঁও যাৰ বাবে ঘৰ বাৰী এৰি মথাউৰিত আশ্ৰয় লৈছে এইসকল বন্যাৰ্তই আমাৰ অৱস্থা বেয়া একদম বেয়া যিসমূহ পোহনীয়া জীৱ জন্তুসমূহ আছে সেইসমূহ ক'ত নিছে এতিয়া ঐ চাওক সিফালে গৰু বাছু বান্ধাই আছে পানীত
এতিয়া আপোনালোকে ক'ত আশ্ৰয় লৈছে তেতিয়াহ'লে আমি এতিয়া পানীতে আছো ক'ত যাম এতিয়া পানীৰ মাজতে আছে পানীৰ মাজতে আছো মানে কিমান পৰিয়ালৰ বাসগৃহত পানী সোমাইছে বৰ্তমান পানী ধৰি লওক 400 মান পৰিয়াল আছে পানী 4 মান ইফালে বছৰৰ প্ৰথমটো বানত বিধ্বস্ত পশ্চিম নলবাৰী এয়া ওদালগুৰিৰ দৃশ্য এনেদৰে ঘগ্ৰাৰ সেনা চাউনীৰ মূল প্ৰৱেশ পথ উটুৱাই নিছে বানে আনহাতে মেঘালয়ৰ গাৰো পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে মানকাচৰৰ কেইবাটাও ঠাইত এই পৰিৱেশৰ সৃষ্টি হৈছে মুঠতে সাগৰ সদৃশ পৰিৱেশ উজনিৰ পৰা নামনিলৈকে সকলোতে এতিয়া বান আৰু বানৰ বিভীষিকাত ত্ৰস্তমান সাধাৰণ জনতা নিৰ্ভীক ৰাজ্য চৰকাৰ নিউজ ডেস্ক ৰিপোৰ্ট দ্য নিউজ প্লাছ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110